এতিয়া যিখন ডিব্ৰুগড় দেখিছোঁ আমি সেইখন আনাডাৰ 50 yearsৰ কাৰণে এটা সপোন লৈ পেলাই কাম কৰিব লাগিব। 30, 40, 50 বছৰলৈকে সেইখন ডিব্ৰুগড় থাকিব লাগিব। ৰাজধানীৰ মৰ্যাদা পোৱাৰ পিছত ৰাস্তাৰ ওপৰতনো বজাৰ দিয়েনে বাৰু? ৰাস্তাটো বনাইছে গাড়ী চলিবলৈহে। আজি যে এক্সিডেণ্ট হৈছে তাৰ কাৰণে কিন্তু একমাত্ৰ দায়ী দোকানখিনিক বহিব দিয়া ব্যৱস্থাটো দায়ী। দোকান দিব বিচাৰিছে ৰাস্তাৰ কাষত খোলা মাটি টুকুৰাত দিব লাগে। আপুনি চকিডিঙৰ কথা কৈছে, গোটেই ডিব্ৰুগড় টাউনখনৰ মাজমজিয়াততো এই গোটেই কাৰবাৰটোৱে হৈ আছে। ৰাস্তাৰ ওপৰত দোকান, আপুনি এইফালে মানকটাৰ ফালে যাব ৰাস্তাৰ ওপৰত দোকান, চকিডিং চাৰিআলিৰ পৰা ডনবক্সৰ ওচৰলৈ আহিবলৈ ৰাস্তাৰ ওপৰত দোকান, জিলা প্ৰশাসন, মিউনিচিপালিটি ডিপাৰ্টমেণ্ট সকলোৰে ইয়াত মানে লেপছ হৈছে। প্ৰথম যেতিয়া দোকান এখন বহিবলৈ আহে তেতিয়াই যেতিয়া বাধা নিদিয়ে, বুজে গজালি হৈ যায়, দোকান এখনৰ পিছত 10খন দোকান হোৱাৰ পিছত আপুনি এভিকশ্যন কৰিব গ'লে সেইটো তেওঁলোকৰ বাহ লোৱাৰো কোনো কথা নহয়। আৰু গোটেই ব্যৱস্থাটোত এটা ৰং কনচেপ্ট গৈ আছে। মনিটৰ কৰিবলৈ প্ৰথমৰ পৰা লাগিছিলে। ফুটপাথ বনাইছে মানুহে খোজকাঢ়িবলৈ আৰু ৰাস্তা বনাইছে গাড়ী চলিবলৈ। ইয়াত মানে আমাৰ ইয়াত চিভিক চেন্সটো নথকাৰ কাৰণে খোজকঢ়া মানুহখিনি ৰাস্তাত খোজকাঢ়ে আৰু ফুটপাথবিলাক দোকান দি দিয়ে। এতিয়া এইটো হাতত ধৰি দিয়ে কোনোবাই শিকাব নেকি?